So dear students, আজি আমি অনুশীলনী 12.3 11 নম্বৰ প্ৰবলেমটো আৰম্ভ কৰিম 11 নম্বৰ প্ৰবলেমটোত কি দিছে এখন বৰ্গাকাৰ ৰুমালত প্ৰতিটো 7 cm ব্যাসাৰ্ধৰ 9টা বৃত্তীয় নস্কা আঁকা হ'ল চিত্ৰ 12.29 দিয়া আছে ৰুমালখনৰ বাকি থকা অংশৰ কালি নিৰ্ণয় কৰা এখন বৰ্গাকাৰ ৰুমালত এইটো আমাৰ বৰ্গাকাৰ ৰুমাল এইবিলাক নস্কা কিছে কেইটা নস্কা 9টা আৰু এটাৰে ব্যাসাৰ্ধ কিমান আছে ব্যাসাৰ্ধ আমাৰ 7 cm দিয়া আছে তেনে হলে এই নস্কা 9টা দিয়া আছে বৰ্গটো দিয়া আছে গতিকে আমাৰ এই যে মাজত যে স্পেস বিলাক আছে ইবিলাকৰ কালি কি হ'ব বাকি ৰিমেইনিং পোরশন বাকি থকা অংশবিলাকৰ কালি কি হ'ব গটেইখিনিৰ কালি কি হ'ব এইটোৰ কোনো ডাঙৰ কথা নহয় একদম সৰু সৰু কথা এই গটেই বৰ্গৰ পৰা এই 9টা যদি মাইনাস কৰি দিও বাকি মাজৰ গ্যাপস বিলাক ওলাই যাব এটোই আমাৰ হৈ গল তেতিয়া প্ৰথমতে আমি বৰ্গটোৰ কালি বাহিৰ কৰো বৰ্গৰ আমাৰ হেৰি বাহুৰ দৈৰ্ঘ্য নাজানো কিন্তু এইটো আমাৰ ইয়াত আমাৰ ব্যাসাৰ্ধ কিমান দিয়া আছে 7 দিয়া আছে ব্যাসাৰ্ধ 7 গতে এইটো হ'ব 14 এইটো 14 এইটো 14 গতিকে আমাৰ কেইটা 14 হ'ব তিনটা 14 হ'ব তিনটা 14 42 হ'ব গতিকে আমাৰ ইয়াত আমি কি পাম সলিউশন স্টার্ট কৰি দিলো ইয়াত বৰ্গৰ বাহুৰ দৈৰ্ঘ্য equal to 14 plus 14 plus 14 equal to 42 centimeter পাই গলো গতিকে আমি বৰ্গৰ বাহুৰ দৈৰ্ঘ্য কি পালো 42 centimeter গতিকে বৰ্গৰ কালি আমি কি জানো বাহু স্কয়ার বাহুৰ দৈৰ্ঘ্যৰ স্কয়ার এটো হ'ব 42 স্কয়ার আমাৰ কি পাইছিলো বাহুৰ দৈৰ্ঘ্য 42 হৈছে 42 স্কয়ার মানে আমি যদি এটি স্কয়ার কৰো 1764 সেন্টিমিটার স্কয়ার হৈ যাব গতিকে এইটো বল আমি এই গটেই বৰ্গাকাৰ ৰুমালৰ কালি পাই গলো এতিয়া আমাৰ টার্গেট হল এই যে আমাৰ ডিজাইন বিলাক আছে এটা এটা একটা কৰি বৃত্ত কেইটা বৃত্ত আছে আমাৰ 9টা বৃত্ত আছে গতে বৃত্তৰ কালি কি হ'ব আমি একেবাৰতে কৰি দিও 9 পাই r স্কয়ার কারণ ইয়াৰ 9টা বৃত্ত আছে তো এটা বৃত্তৰ কালি আমি লিখো বৃত্তৰ কালি পাই r স্কয়ার অতএব 9টা বৃত্তৰ কালি ইকুয়াল আমি কি পাম 9 পাই r স্কয়ার এটু পাই যাম 9 পাই r স্কয়ার পাই যাম গতিকে ইয়াক আমি যদি 9 পাই r স্কয়ার 9 ৰ জায়গাতে ঠাইতে ৰৈ যাওক পাই মানে 22/7 আৰু r মানে আমি জানো ব্যাসাৰ্ধ 7 cm দি আছে 7 cm ব্যাসাৰ্ধ 7 স্কয়ার যেহেতু r = 7 এইটো দিয়া আছে 7 cm এইটো দিয়া আছে গতিকে এই ইয়াৰ পৰা আমি এটা 7 কাটি দিও তেনে কি থাকিব 9 22 into 7 এই কেটা যদি আমি পূৰণ কৰো 9 আৰু 7 63 হ'ব তাৰ লগত যদি 22 প্ৰডাক্ট কৰো তেনে হলে আমি পাম 1386 পাম আমি পূৰণ কৰিলে 82 সেন্টিমিটার স্কয়ার এটু পাই গেল
কিন্তু আমাৰ আসলতে কি লাগে এই যে মাজত যে খালি অংশবিলাক আছে এই খালি অংশবিলাকৰ কালি কি হ'ব গোটেই বৰ্গটোৰ পৰা আমি এই 9টা বৃত্তীয় ডিজাইন কেইটা যদি বাদ দিও নস্কা কেইটা বাদ দিও তেতিয়া মাজৰ কেইটা ওলাই যাব অতএব ৰুমালখনৰ বাকি থকা অংশৰ কালি অতএব ৰুমালখনৰ বাকি থকা অংশৰ কালি ইকুৱেল টু বৰ্গৰ কালি মাইনাস 9টা বৃত্তৰ কালি গোটেই বৰ্গক্ষেত্ৰটোৰ কালি আৰু 9টা বৃত্তৰ কালি বৰ্গৰ কালি আমি কি পাইছিলো 1764 আৰু 9টা বৃত্তৰ কালি পালো আমি 1386 গতিকে আমি 1764 পালো আৰু 1386 পালো এইটো যদি আমি মাইনাস কৰো এইটোৰ পৰা এইটো মাইনাস কৰিলে 378 সেন্টিমিটার স্কয়ার এইটো আমাৰ এনসার হৈ গল গতে ইয়াত কোনো চিন্তা কৰিবলৈ কথা নাই প্ৰথমতে বৰ্গক্ষেত্ৰটোৰ কালি বাহিৰ কৰিলো 9টা বৃত্তৰ কালি বাহিৰ কৰিলো এই বৰ্গক্ষেত্ৰৰ পৰা 9টা বৃত্ত মাইনাস কৰিলে বা এই মাজৰ যে গ্যাপস বিলাক আছে এইবিলাকৰ কালি হৈ গল এইটো আমাৰ নিৰ্ণয় কালি হৈ গল নিৰ্ণয় কালি হল 378 সেন্টিমিটার স্কয়ার এবাৰ আমি 12 নম্বৰ প্ৰবলেমটো আৰম্ভ কৰিম 12 নম্বৰ প্ৰবলেমত কি দিয়া আছে চিত্ৰ 12.30 কেন্দ্ৰ O আৰু ব্যাসাৰ্ধ 3.5 সেন্টিমিটার যুক্ত এটা বৃত্তৰ OACB এটা চোক যদি OD = 2 সেন্টিমিটার তেন্তে OACB চোকৰ আচ্ছাদিত অংশৰ কালি নিৰ্ণয় কৰা কি কৈছে চিত্ৰ 12.30 O এটা কেন্দ্ৰ O আৰু ব্যাসাৰ্ধ কি তাৰমানে ইয়াৰ পৰা এইখানলৈকে 3.5 সেন্টিমিটার এইখানেও AO OA 3.5 সেন্টিমিটার যুক্ত এটা বৃত্তৰ OACB এটা চোক OACB এটা চোক তাৰমানে চাৰিটা চোক থাকে তাৰে এটা চোক দি আছে আৰু OD কি দি আছে 2 সেন্টিমিটার ওৰ পৰা D দি আছে 2 সেন্টিমিটার বাস বল কথা তেনেহলে আমাৰ কি বিচাৰিছে আমাৰ পৰা OACB এই চোকটোৰ কালি নিৰ্ণয় কৰিব লাগে আৰু কি বিচাৰিছে যিখিনি জায়গা আমাৰ আচ্ছাদিত কৰা আছে শেডেড কৰা আছে এইখিনি কালি নিৰ্ণয় কৰিব লাগে তে প্ৰথমতে আমি এই চোকটোৰ কালি বাহিৰ কৰো এটো কালি বাহিৰ কৰোতে আমাৰ বৃত্ত কলা হৈ যাব গতে এইখানি হ'ব ৰেডিয়াস দিয়া আছে আৰু কোণটো হ'ব এটা চোক মানে 90 ডিগ্ৰী সলিউশন স্টার্ট হৈ গল আমি যাত্ৰা কৰিলো আমাৰ যাত্ৰা শুভ হোক ইয়াত ব্যাসাৰ্ধ R = 3.5 সেন্টিমিটার এটো আমাৰ ব্যাসাৰ্ধ আৰু থিটা = আমাৰ হৈছে 90 ডিগ্ৰী বিকজ এইটো আমাৰ চোক এটাৰ চাৰিটা চোক থাকে এটা চোকৰ 90 ডিগ্ৰী থাকিব এইটো হ'ব আমাৰ 90 ডিগ্ৰী গতিকে আমি OACB চোকৰ কালি বাহিৰ কৰিম নাম্বাৰ 1 OACB চোকৰ কালি তাৰমানে এইটো বৃত্তকলা হৈ যাব বৃত্তকলাৰ কালি θ/360 into pi r square theta মানে 90/360 and pi মানে আমি জানো 22/7 আৰু r মানে আমি কি জানো 3.5 এইটো জানো
গতিকে এইটো যদি আমি কেঞ্চেলেশ্যন কৰোঁ 4 হ'ব 1/4 22/7 এইটো 35 দুবাৰ লিখি দিওঁ 3.5 দুবাৰ লিখি দিলোঁ লোৱাৰ ক্লাছৰ নিচিনা কৰি দিলোঁ যাতে আমাৰ সব ৰাইজে যাতে বুজি পাওক কোনো যাতে ক'ব নোৱাৰে বোলে এইখিনি মই বুজি পোৱা নাই এইটো যাতে মুখত ল'ব নোৱাৰে তাৰ কাৰণে আমি সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি দিছোঁ এতিয়া 3.5 যদি আমি ইচ্ছা কৰিছোঁ দশমিকটো উঠাই দিম এটাৰ পিছত দশমিক আছে গতিকে তলত 10 দিব লাগিব হৰত ইয়াত আমাৰ দশমিকটো উঠাই দিম তেনেহ'লে তলত 10 দিব লাগিব এটা 0 দিব লাগিব এতিয়া আমি এই 7 দি এইটো কেনসেল কৰোঁ 5 হ'ব আকৌ এই 5 দি এইটো কেনসেল কৰোঁ 2 হ'ব আকৌ এই 5 দি দুটাকে কেনসেল কৰোঁ 5 7 আৰু 5 2 আকৌ এই 2 দি এইটো কাটি দিওঁ তেনেহ'লে আমাৰ হাতত কি থাকিব 1/4 ইয়াত থাকিব 11 আৰু ইয়াত অকল 7 থাকিব আৰু এই তলত এটা 2 আছে গতিকে কি পাম আমি গোটেইখিনি ক্যালকুলেশন কৰি 77/8 পাই গলো এইটোৱে আমাৰ নিৰ্ণয়কালী অতএব নিৰ্ণয় OACB চোকৰ কালি equal to 77/8 centimeter square এইটো আমাৰ কালি হৈ গল গতিকে 77/8 সেন্টিমিটার স্কয়ার কালি হৈ গল এতিয়া আমাৰ লাগে এই আচ্ছাদিত অঞ্চলৰ কালি কি কৰিম আমি গোটেই চোকটোৰ পৰা এইখিনি ম্যানেজ কৰি দিম এইটো এটা ত্ৰিভুজ হৈ গল গতে প্ৰথমতে আমি এই ত্ৰিভুজটোৰ কালি বাইৰ কৰো নাম্বার 2 স্টার্ট কৰিলো আমি প্ৰথমটো স্টার্ট কৰিছিলো ইয়া যাত্ৰাটো ভালেই হল এনসার ধুনিয়াকৈ আহি গল এতিয়া আমি 2 স্টার্ট কৰিম 2ত বা কি আছে চাওচোন 2ত এইটো এটা ত্ৰিভুজ হয় ত্ৰিভুজ OBD কালি ত্রিভুজৰ কালি আমি কি জানো হাফ ইনটু ভূমি ইনটু উচ্চতা और উন্নতি এটু গতি ইয়াত হ'ব হাফ ভূমি হ'ব আমাৰ OB আৰু উচ্চতা হ'ব OD এইটু হ'ব গতিকে এখানে পাই গলো হাফ টু যেনে আছে তেনে বহি থাকক OB মানে 3.5 সেন্টিমিটার আর OD মানে OD 2 দিয়া আছে 2 পাল গতিকে এইটো আমাৰ 2 আমাৰ পিনে চাই আছে দিলু ক্যান্সেল কৰি 3.5 পাই গলো 3.5 ক যদি আমি ডেসিমেলটো উঠাই দিও দশমিকটো এটো 10 হ'ব আৰু যদি ক্যান্সেলেশন কৰো 5 দি কটাকটি কৰিলে 5 7 5 2 পাই যাম ইমান সেন্টিমিটার স্কয়ার এই ত্রিভুজটোৰ কালি পালো আমি এইটো এতিয়া আমাৰ কি লাগে এই আচ্ছাদিত অঞ্চলৰ কালি লাগে আচ্ছাদিত অঞ্চলৰ কালি মানে গোটেই বৃত্তকলা বা চোকটোৰ পৰা এইখিনি মাইনাস কৰি দিলে এইটো ওলাই যাব গতি আমি এইটো কৰি আছো এতিয়া আমি এই আচ্ছাদিত অঞ্চলৰ কালি বাই কৰিম অতএব আচ্ছাদিত অঞ্চলৰ কালি আচ্ছাদিত অঞ্চলৰ কালি ইকুয়াল টু OACB চোকৰ কালি মাইনাস ত্রিভুজ ODB কালি অতি ধুনিয়া কথা আৰু আমি অলপ ভয় খোৱা নাই অলপ টেনশন লোৱা নাই নিজে নিজে এনসার বিলাক আহি যাব OACB কালি আমি এইটো উলাই থৈ দিছো 77
বাই 8 হ'ব আৰু ত্ৰিভুজৰ কালি 7/2 এইখিনি পাই গৈছোঁ এতিয়া আমি লসাগু লওঁ লসাগু হ'ব 8 ইয়াত হ'ব 77 এইটো 4 হ'ব 28 গতিকে আমি কি পাম 17 ৰ পৰা 8 গ'লে এইটো হ'ব আমাৰ 9 6 থাকে 6 ৰ পৰা 2 গ'লে 4 হ'ব আমি 49/8 পাই গ'লো এইটো সেন্টিমিটাৰ স্কয়াৰ গতিকে এইটোৱে আমাৰ এনসাৰ হৈ গ'ল গতিকে আমি আশা কৰিব পাৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল ভালকৈ বুজি পাইছা ইয়াত বুজাৰ কোনো দৰকাৰেই নাই অলপ প্ৰেক্টিছ কৰিলে আহি যাব যদি ভালকৈ বুজি পাইছা আৰু তুমি যদি মোৰ চেনেলটোত নতুন তেনেহ'লে অকণমান কাম এটা কৰি দিবা কি কাম অলপ সাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'বোৰ লাইক কৰি দিবা আৰু বেল আইকনটো বুজাই দিবা ধন্যবাদ